আপোনালোকে দৈনিক যি খাদ্য বস্তু খায় মানে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে দৈনন্দিন আপোনালোকৰ ফুড হেবিট কি আৰু সেই ফুডবিলাক যে আপোনালোকে খায় খাদ্যবিলাক যে আপোনালোকে খায় তাৰ পৰা আপোনালোকৰ শৰীৰৰ উপকাৰ হৈ আছে নে অপকাৰ হৈ আছে তাৰ পৰা মানে অপকাৰ হৈ আছে সেইটো আমি দুটা প্ৰক্ৰিয়াৰে জানিব পাৰোঁ যদি আপোনালোকৰ বয়স 25 পাৰ হৈছে বা 30 পাৰ হৈছে তেনেহলে এই টেষ্ট দুটা সাধাৰণ টেষ্ট ঘৰত থাকিয়ে কৰিব পাৰে এই টেষ্ট দুটা আপোনালোকে সদায় কৰিব মানে দৈনিক আপোনালোকৰ যি ফুড আপোনালোকে খাই আছে আপোনালোকৰ যি খাদ্যাভ্যাস যদি আপোনালোকে বাহিৰৰ বস্তু বেছিকৈ খায় বা বাহিৰৰ বস্তু বেছিকৈ নাখালেও আপুনি ধৰক ঘৰৰ বস্তুৱে যিবোৰ খাই আছে সেইবোৰে আপোনালোকৰ শৰীৰত উপকাৰ কৰি আছে নে অপকাৰ কৰি আছে সেইটো আমি দুটা প্ৰক্ৰিয়াৰে জানিব পাৰোঁ এক নম্বৰটো হৈছে সদায় ৰাতিপুৱা শুই উঠি আপোনালোকৰ ৰেষ্টিং হাৰ্ট ৰেটটো চাব ৰেষ্টিং হাৰ্ট ৰেট মানে আমি যিখিনি সময়ত একেবাৰে ৰেষ্ট লৈ থাকোঁ ৰেষ্ট লৈ থকা সময়খিনিত আমাৰ হাৰ্টটোৱে 1 মিনিটত কিমান বাৰ মানে ধপ কৰে কিমান বাৰ বিট কৰে আৰু সেইটো 70 to 80 ভিতৰত থাকিব লাগে সেইটো হ'ল নৰ্মেল ৰেষ্টিং হাৰ্ট ৰেট আৰু নৰ্মেল ৰেষ্টিং হাৰ্ট ৰেটটো চাবৰ কাৰণে আপোনালোকে সদায় মানে বেষ্ট টাইমটো হ'ল সদায় ৰাতিপুৱা শুই উঠাৰ লগে লগে বিছনাতে আপোনালোকে যেইটা বজাতে আপুনি ৰাতিপুৱা সাৰ পায় শুই উঠিয়ে বিছনাৰ পৰা নমাৰ আগত আপোনালোকৰ ৰেষ্টিং হাৰ্ট ৰেটটো আপোনালোকে চাব আৰু সেইটো চাবৰ কাৰণে কি কৰিব আপোনালোকৰ যে ডিঙি আছে ডিঙিৰ এইখিনি যোনখিনি জেগাত কণ্ঠটো আছে আমাৰ মানে যিটো দি আমাৰ শব্দ ওলাই কণ্ঠ বুলি যিটো কয় এনেকৈ চুই চালে গম পায় তাৰ পৰা তাত আঙুলি দুটা এনেকৈ ৰাখি তাৰ পৰা দুটা ষ্টেপ আপুনি সোঁফালে বা বাওঁফালে গুচি যাব 1 2 এই যোৱাৰ পিছত এই জেগাখিনিত আপুনি যদি টাচ কৰি থাকে তেনেহলে আপোনালোকে পালস এটা পাব আমাৰ বুকুৰ ধপধপনিটো ইয়াতে পাব আৰু যদি হেতু বিচাৰিবলৈ আপোনালোকৰ অসুবিধা হয় তেনেহলে সবতকে সিম্পল আপোনালোকে ইয়াতে এইখিনিত আমি যে কওঁ মানে কিছুমানে যে এনেকে কাটি দিয়ে যে খং উঠিলে সেই হীৰাডাল জিডাল হীৰাই দি কাটি দিলে মানুহে সুইসাইড কৰাৰ কাৰণে এটেম্প কৰে সেইডাল হীৰাতে আমাৰ পালসটো আমি চাব পাৰো আৰু সেই পালসটো চাবৰ কাৰণে এইখিনিত আপোনালোকে এনেকে ধৰি থাকিব ৰাতিপুৱা শুই উঠিয়ে আৰু 1 মিনিটত কেইবাৰ ধপ কৰে সেইটো আপোনালোকে কাউন্ট কৰিব 1 মিনিটত যদি 70 পৰা 80 আপোনালোকৰ ধপ কৰিছে তেনেহলে আপোনালোকৰ মানে হাৰ্ট ৰেটটো ঠিকে আছে যদি সেইটো আপোনালোকে সদায় টেষ্ট কৰি থাকোতে মানে সদায় যেতিয়া চাওতে যদি অলপকে বাঢ়ি যোৱা দেখিছে আপুনি মানে প্ৰথম দিনাখন 70 পালে পিছ দিনাখন 74 তাৰ পিছ দিনাখন ধৰক 76 তাৰ পিছ দিনাখন ধৰক 80 তাৰ পিছ দিনাখন ধৰক 84 এনেকুৱা ধৰণে যদি পালসটো আপোনালোকে বাঢ়ি গৈ থকা দেখে তেনেহলে জানিব আপোনালোকে যি খাদ্য বস্তু খাই আছে সেইটোৱে আপোনালোকৰ শৰীৰত অপকাৰ কৰি আছে আৰু এই টেষ্টটো আপোনালোকে এসপ্তাহৰ কাৰণে কৰি চাব এই এসপ্তাহৰ ভিতৰত যদি আপোনালোকৰ পালস ৰেটটো অকমান বাঢ়ি গৈ থকা দেখে তেনেহলে জানিব আপোনালোকৰ খাদ্য বস্তু যিখিনি খাদ্য বস্তু আপোনালোকে দৈনিক খাই আছে সেইখিনি আপোনালোকৰ শৰীৰত অপকাৰ কৰি আছে 2 নম্বৰ টেষ্টটো হ'ল কিবা খাদ্য বস্তু খাই দিয়াৰ পিছত দিনটোত আপোনালোকে যি খাদ্য বস্তুৱে খাই দিয়াৰ 20 মিনিট পিছত যদি আপোনালোকৰ পেটটোৱে অকমান অশান্তি কৰিছে বা পেটটোত অকমান গেছ হোৱা নিচিনা হৈছে কনষ্টিপেচন হোৱা নিচিনা হৈছে তেনেহলে সেই খাদ্য বস্তুৱে আপোনালোকৰ শৰীৰত অপকাৰ কৰি আছে এসপ্তাহৰ কাৰণে আপোনালোকে এই বস্তুটো চাব আৰু যদি ৰাতিপুৱা আপোনালোকৰ 2 নম্বৰ কৰিব যাওঁতে অসুবিধাৰ সৃষ্টি হৈ আছে তেনেহলে জানিব আপোনালোকে দৈনিক যি খাদ্য বস্তু খাই আছে সেইটোৱে আপোনালোকৰ শৰীৰত অপকাৰ কৰি আছে গতিকে এই দুটা প্ৰক্ৰিয়াৰে আপোনালোকে জানিব যে আপোনালোকৰ ফুড হেবিটটো বেয়া গতিকে এজন ৰেজিষ্টাৰ্ড ডায়েটিচিয়ান বা নিউট্ৰিচনিষ্টৰ ওচৰত গৈ পেলাই আপোনালোকৰ ফুড হেবিটটো ঠিক কৰাটো খুবেই দৰকাৰ গতিকে এই দুটা প্ৰক্ৰিয়া এই দুটা টেষ্ট আজিয়ে আপোনালোকে কৰা আৰম্ভ কৰক আৰু নিজক সুস্থ ৰাখিবৰ কাৰণে চেষ্টা কৰক আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টো ইমানে নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে ধন্যবাদ